असम सरकार के मंत्री कृष्णेंदु पाल ने हैलाकांडी में पहुंचकर बड़ा राजनीतिक ऐलान किया है। उन्होंने कहा है कि 2026 के विधानसभा चुनाव में भाजपा 100 सीटें जीतेगी और दोबारा सरकार बनाएगी। डॉक्टर हिमंत बिस्वा शर्मा दूसरी बार मुख्यमंत्री बनेंगे। मंत्री पाल ने यह ऐलान हैलाकांडी में रामकृष्ण मिशन सेवा समिति में विवेकानंद छात्रावास के शिलान्यास के समारोह में बोलते हुए किया। यह छात्रावास मुख्यमंत्री की विशेष परियोजना के तहत 50 लाख रुपए की लागत से बनाया जाएगा। बाद में पत्रकारों से बातचीत करते हुए उन्होंने कहा कि युवाओं को स्वामी विवेकानंद के आदर्शों से प्रेरित होकर समाज के लिए काम करना चाहिए। एक राजनीतिक सवाल के जवाब में मंत्री पाल ने दावा किया है कि कांग्रेस की हार उपचुनाव में होगी, ठीक वैसे ही जैसे पंचायत चुनाव में हुई थी। उन्होंने कहा कि विधानसभा चुनाव में भाजपा की जीत निश्चित है। इसके अलावा मंत्री कृष्णेंदु पाल ने हैलाकांडी में भाजपा कार्यकारी समिति की बैठक और जिला प्रशासन की समीक्षा बैठक में भाग लिया। वहां बाढ़ की स्थिति से लेकर जिले के समग्र विकास पर हर विषय पर चर्चा की। पंचायत देखिले और बीटीआर तो और एक बिग जीरो पाब, ताते कोनो सन्देह नाई। और चाक आमार भारतीय जनता पार्टीर नेतृत्वाधीन सरकार जी एनडीए आमार माने सरकार जेनका आमार माननीय मुख्यमंत्री डॉक्टर हिमंत बिस्व शर्मा महोदय जेनका काम करि गई आछे, आमी एतिया डेभलपमेंटर ऊपर भित्ति करि राइजे भोट दिए। और बराक उपत्यका ब्रह्मपुत्र उपत्यकात आज एटा हिंसा विवर्जित सन्त्रासबाद विवर्जित एटा नतुन असम আজি গড় লৈ উঠিছে। আৰু যে আন্দোলন নাই, মিছিল মিটিং নাই, খালি ডেভেলপমেণ্ট। আৰু ৰাইজে এইকাৰণে 2026 আকৌ হেমন্ত বিশ্ব শৰ্মা মহোদয়ক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে, তাতে কোনো সন্দেহ নাই। আৰু 100+ সিট লৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় দ্বিতীয়বাৰৰ কাৰণে শপত গ্ৰহণ কৰিব 2026। আজি মই কৈ গ'লোঁ ৰামকৃষ্ণ মিছনৰ এই সেৱা আশ্ৰম আপোনালোকে এই কাউণ্টিং যেদিন হ'ব, যেদিন ওত গ্ৰহণ হ'ব, সেদিন মিলাই ল'ব কথাবোৰ। আজি বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক ধন্যবাদ জনাওঁ। মাননীয় মুখ্যমন্ত্ৰী লাষ্ট দুৰ্গা পূজাৰ টাইমে যেতিয়া দুৰ্গা পূজাত এই লাষ্ট টাইম হাইলাকান্দি আহিছিলে আৰু মিছনো আহিছিলে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ যে মিছনৰ সমিতিৰ প্ৰেচিডেণ্ট বা সকলো কাৰ্যকৰ্তা মুখ্যমন্ত্ৰীৰ ওচৰত এই ছাত্ৰাবাসৰ কথা দাঙি ধৰিছিলে। আৰু মুখ্যমন্ত্ৰী মহোদয় আনটাইড ফাণ্ডৰ পৰা ফাৰ্ষ্ট ফেজে 50 লাখ দিয়া হৈছে। আৰু আমি ভাগ্যৱান যে আমি আজি ৰামকৃষ্ণ মিছনৰ এই যেন আমাৰ স্বামী বিবেকানন্দ ছাত্ৰাবাসৰ মানে আমি আজি শিলান্যাস কৰিব পাৰিছোঁ। এইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বহুত ধন্যবাদ জনাওঁ। কাৰণ আজি বিশ্বৰ বুকুত স্বামী বিবেকানন্দ আমাৰ মহাৰাজে যে আমাৰ সনাতন ধৰ্মৰ যি প্ৰচাৰক হিচাপে বা আমাৰ যে এই হিন্দু জাতিৰ প্ৰতিষ্ঠাতা হিচাপে যেনেকুৱা গোটেই বিশ্বৰ বুকুত আজি দাঙি ধৰিলে, তাৰ কাৰণে আজি আমাৰ গোটেই বিশ্বত মানে সনাতন হিন্দু এই যে ধৰ্ম এইটোৰ যে একজন প্ৰচাৰক হিচাপে যি কাম কৰি গৈছে, এইটো মানে আজি গোটেই বিশ্বত আমাৰ স্বামী বিবেকানন্দৰ নাম সকলোৱে জানে। আৰু স্বামী বিবেকানন্দৰ যুৱ সমাজৰ কাৰণে যি মানে যুৱ সমাজ যদি শক্তিশালী এটা পদক্ষেপ লয় আৰু যুৱ সমাজৰ যাতে ভাল কাম কৰি যাব পাৰে, যুৱ সমাজেই আমাৰ এটা ৰাষ্ট্ৰ গঠন কৰিব পাৰে, তাৰ কাৰণে যি কথা কৈ গৈছে, তাৰ কাৰণে আজি আমাৰ এই যুৱ সমাজক আমি এই কথাই ক'ব পাৰোঁ যে সকলোৱে যাতে ভাল পথত স্বামী বিবেকানন্দৰ যি দিশা আৰু যি ৰাস্তা দেখাই গৈছে সেই মানে ৰাস্তাত যাতে আমি সকলোৱে কাম কৰি যাওঁ আৰু ভাৰত যাতে জগত সভাৰ শ্ৰেষ্ঠ আসন লাভ কৰে। 2047 ভিতৰত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ যে একটা আগ্ৰহ বা যে এটা চিন্তাধাৰা যে আমাৰ বিশ্বগুৰু হ'ব লাগে আৰু এটা বিকশিত ভাৰত 2047 যি টাইমলাইন আৰু যি ফ্ৰেম তৈয়াৰ কৰা হৈছে, সকলোকে আগ্ৰহ কৰিম যাতে সকলোৱে মিলি আমরা ভাল কাম কৰিলে এটা আমি 2047 আগত আমি ভাৰত বিকশিত ভাৰত হিচাপে প্ৰতিষ্ঠা লাভ কৰিম।